এই অসম চুক্তি 6 নম্বৰ দফা কাইলৈ প্ৰধানমন্ত্ৰীয়ে অসমৰ মাটিত কাৰ্যকৰী কৰি দেখুৱাওক, কৰি দায়িত্ব গ্ৰহণ কৰক। তাৰ লগে লগে আমি জানো যে আপোনালোকে বিগত দিনসমূহত আমাৰ কাৰ ৰূপায়ণ কৰি অসম চুক্তিৰ 5 নম্বৰ দফাক তেওঁলোকে হত্যা কৰিছে। গতিকে অসমৰ মাটিত যাতে কোনো কাৰণতে বলবৎ নহয়, তাৰ কাৰণে আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাই যাতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়, অসমৰ মাটিত যাতে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে যাতে কাৰ্যকৰী নহয়, অসমৰ মাটিত যাতে বিদেশী চিনাক্তক, অসমৰ মাটিত যাতে অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 যাতে কোনো কাৰণতে অসমত প্ৰযোজ্য নহয়, তাৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক আমি আমাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ আৰু প্ৰশ্ন কৰিব খুজিছোঁ যে আপোনালোকৰ অতদিনে আপোনালোকে দি থকা যিবোৰ প্ৰতিশ্ৰুতি, ভিজন ডকুমেণ্টত কোৱা কথা বতৰা, বিভিন্ন মঞ্চত আপোনালোকে যি বক্তব্য আপোনালোকে অসমৰ ৰাইজৰ উদ্দেশ্যে আপোনালোকে আগবঢ়াইছিল, সেইবোৰ আপুনি কাৰ্যকৰী কৰিবৰ কাৰণে সাংবিধানিকভাৱে আপুনি দায়বদ্ধ নহয় নেকি? অসমৰ ৰাইজৰ প্ৰতি জাতীয়ভাৱে আপুনি দায়বদ্ধ নহয় নেকি? এই প্ৰশ্ন দেশৰ প্ৰধানমন্ত্ৰীক কৰিব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ এতিয়া সমগ্ৰ অসমত এটা অগ্নিঘৰ বা পৰিৱেশ চলি আছে। 6টা জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে ব্যাপক গণ আন্দোলন আৰম্ভ কৰিছে। তেনেকুৱা গণ আন্দোলনৰ সময়তে ধুবুৰী জিলাৰ গোলকগঞ্জত যোৱা দুদিনৰ আগত নিৰাপত্তাৰক্ষী বা পুলিচৰ বৰ্বৰোচিত আক্ৰমণত যিসকল গণতান্ত্ৰিক আন্দোলনকাৰী তেওঁলোকক বেয়াকৈ অত্যাচাৰ কৰা হৈছে, তেওঁলোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ সময়ত আমি ক'ব খুজিছোঁ, আপোনালোকৰ ভিজন ডকুমেণ্টৰ 28 পৃষ্ঠাত যিটো প্ৰতিশ্ৰুতি দিছিল, প্ৰধানমন্ত্ৰীয়ে নিজে 2014 চনৰ নিৰ্বাচনৰ আগত নিৰ্বাচনী সভাসমূহত যিবোৰ প্ৰতিশ্ৰুতি দিছিল, 30 মাৰ্চ 2019 চনত ডিব্ৰুগড় জিলাৰ মৰাণত যি প্ৰতিশ্ৰুতি দিছিল আৰু শোণিতপুৰ জিলাৰ গহপুৰত যি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি দিয়াৰ 6 বছৰ 5 মাহ 13 দিন অতিক্ৰম কৰিছে কাইলৈ দিনটোলৈকে। এই প্ৰতিশ্ৰুতিবোৰ আপুনি পালন কৰিবৰ কাৰণে আপুনি দায়বদ্ধ নহয় নেকি? দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। কাৰণ আপোনালোকৰ চৰকাৰৰ দিনতে কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা হৈছিল। আপুনি জানে যে আপোনাৰ প্ৰথম চৰকাৰ 14 চনৰ হোৱাৰ সময়ত 2014 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ লগত আলোচনা হৈছিল। গৃহমন্ত্ৰীৰ লগত আলোচনা হোৱাৰ পিছত এখন মডেলিটি কমিটি আপোনালোকে বনাইছিল জনজাতিসকলক, যিসকলে জনজাতি বিচাৰিছে তেওঁলোকক জনজাতি দিবৰ কাৰণে। মডেলিটি কমিটিৰ লগত 6টা জনগোষ্ঠীৰ জনজাতীয় সংগঠনসমূহে তেওঁলোকে যিসমূহ সংগঠন আছে তেওঁলোকে মডেলিটি কমিটিৰ লগত 7 বাৰ বহিছে। ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত 3 বাৰ বহিছে। ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াৰ যিগৰাকী দায়িত্বত আছে তেওঁ এই মডেলিটি কমিটিৰ তেওঁ এই কমিটিৰ সদস্য আছিল। কিন্তু এই যে বাৰে বাৰে আলোচনা কৰাৰ পাছত তেওঁলোকে আনকি মডেলিটি কমিটি 7 বাৰ বহি বিভিন্ন ধৰণৰ কথা বতৰা লোৱাৰ পাছত যিটো কালচাৰেল তেওঁলোকে প্ৰতিবেদন ল'লে, সেই প্ৰতিবেদন গ্ৰহণ কৰাৰ পিছতো কিন্তু মডেলিটি কমিটিয়ে আঁচ এডালো নেমাৰিলে, দাগ এটাও নেমাৰিলে। 7 বাৰ বহিলে কিন্তু কোনো ধৰণৰ মডেলিটি কমিটিয়ে প্ৰতিবেদন নিদিলে। 2020 চনত তেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে। সৰ্বানন্দ সোণোৱালৰ দিনত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মন্ত্ৰীগোট বনাইছিল। মন্ত্ৰীগোটৰ সদস্য আছিল নৱ দলে ডাঙৰীয়া আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া। মন্ত্ৰীগোটে আপোনালোকে জানি আচৰিত হ'ব, মন্ত্ৰীগোটে কিন্তু আজিলৈকে প্ৰতিবেদন নিদিলে। 2020 চনৰ পৰা আজি এতিয়া 2025 চন, 2020 চনৰ পৰা 5-6টা বছৰ পৰিক্ৰমা সম্পূৰ্ণ হ'ল। সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু মন্ত্ৰীগোটে কোনো প্ৰতিবেদন নিদি তেওঁলোকে এতিয়া পুনৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে হেনো বিধানসভাৰ মজিয়াত পুনৰ এই প্ৰস্তাৱটো তেওঁলোকে প্ৰেৰণ কৰিব। এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিভিন্ন সময়ত প্ৰেৰণ কৰা হৈছে। এজিপি গণ পৰিষদৰ যেতিয়া চৰকাৰ আছিল, প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী থাকোঁতেও এনেকুৱা ধৰণৰ প্ৰস্তাৱ বিধানসভাত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছিল। এনেকুৱা ধৰণৰ প্ৰস্তাৱ প্ৰতি 5 বছৰৰ মূৰে মূৰে প্ৰতিখন চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে বিধানসভাত। কিন্তু প্ৰয়োজনীয় যিটো কাৰ্যকৰী পদক্ষেপ, সেই পদক্ষেপ তেওঁলোকে আজিলৈকে গ্ৰহণ কৰা নাই। সেইকাৰণে দেশৰ প্ৰধানমন্ত্ৰী অসমৰ মজিয়ালৈ আহোঁতে আপোনাক
সুধিব খুজিছোঁ আপোনালোকৰ চৰকাৰ অসম চৰকাৰে আজিলৈকে কোপতি মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন আজিলৈকে কিয় দিব পৰা নাই বা আপোনালোকে এই গোটেই কামটো আপোনালোকৰ সদিচ্ছা নোহোৱাৰ কাৰণে কাৰণ বিধেয়কখন এবাৰ আনিছিলে সেই সময়ত যেতিয়া বিধেয়কখন আনিছিলে প্ৰথম ৰাজ্যসভালৈ ৰাজ্যসভাত তেওঁলোকে লে কৰিবৰ কাৰণে ৰাজ্যসভাত তেওঁলোকে উত্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে তেতিয়াও মানুহৰ প্ৰশ্ন আহিছিলে যে তাৰমানে সেই সময়ত 2014 চনৰ আৰু 16 চনৰ সময়ত লোকসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছিলে লোকসভাত তেওঁলোকে প্ৰথম উত্থাপন কৰিব লাগে ৰাজ্যসভাতো উত্থাপন কৰিব পাৰে এনেকুৱাও নিয়ম আছে কিন্তু তেতিয়া কৈছিল যে ৰাজ্যসভাত কিয় উত্থাপন কৰিছে কাৰণ ৰাজ্যসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই সেইকাৰণে ৰাজ্যসভাত প্ৰথমে পিছত অৱশ্যে তেওঁলোকে উত্থাপনেই নকৰিলে উত্থাপন কৰিলেও বিৰোধী শক্তিৰ ওপৰত তেওঁলোকে দুখটো জাপি দিলে হ'লে যে বিৰোধী আমাৰ সংখ্যাগৰিষ্ঠতা নাই ৰাজ্যসভাত সেইকাৰণে এইখন ৰাজ্যসভাত আমি পাছ কৰিব নোৱাৰিলোঁ